আজি আমি উপস্থিত হয়েছি দক্ষিণ হাওড়া মানকাছাড় জেলার হাটিংমারি মহাবিদ্যালয়ের যে দীর্ঘদিনের সমস্যা কৃত্রিম বান। আমি ইয়াৰ প্ৰথমতে ND24 দৰ্শক দেখুৱাম যে আচলতে যে এজা কিনকিনীয়া বৰষুণৰ ফলত আচলতে কেনেদৰে দক্ষিণ হাওড়া মানকাছাড় জিলাৰ যে হাটিংমাৰি মহাবিদ্যালয়ৰ খেলপথাৰ আচলতে জলমগ্ন হয় এক সমুদ্ৰ পৰিৱেশৰ সৃষ্টি হয়। কাৰণ হাটিংমাৰি মহাবিদ্যালয়ৰ খেলপথাৰ আচলতে ক'ব লাগিব যে যদি দুদিন বা তিনিদিন ধাৰাসাৰ বৰষুণ হয় তেন্তে এনেদৰে পুখুৰী সদৃশ হৈ পৰে, যাৰ বাবে দক্ষিণ হাওড়া মানকাছাড় জিলাৰ যে হাটিংমাৰি মহাবিদ্যালয়ৰ প্ৰায় যে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকল আছে সিহঁতে যে খেলা ধূলাৰ পৰা বিৰত থাকিবলগীয়া হয়। কাৰণ যোৱা কেইদিন পূৰ্বে এই হাটিংমাৰি মহাবিদ্যালয়ৰ যি খেলপথাৰ আচলতে এই বৃহত্তৰ অঞ্চলৰ যি খেলুৱৈসকলে ইতিমধ্যে ইয়াত যে অনুশীলন কৰে তাৰ পৰা বিৰত আছে। কাৰণ এয়া হৈছে দীৰ্ঘদিনীয়া সমস্যা হাটিংমাৰি মহাবিদ্যালয়ৰ, কাৰণ যি এই কৃত্ৰিম বানৰ ফলত আচলতে ক'ব লাগিব যে যদি দুদিন বা তিনিদিনে ধাৰাসাৰ বৰষুণ হয় তেন্তে এনেদৰে যি হয় পুখুৰী সদৃশ হৈ পৰে, যাৰ বাবে আচলতে ইয়াতে পানী জমা হৈ থাকে। কিন্তু পানীবোৰ যি উলিয়াই দিয়াৰ কাৰণে ইতিমধ্যে কোনো ধৰণৰ যে পানীবোৰ আচলতে নিষ্কাশন কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব দেখিব পোৱা নাই। কিন্তু আমি জানিব পৰা মতে ইতিমধ্যে কলেজৰ কৰ্তৃপক্ষৰ পৰা ইতিমধ্যে জিলা প্ৰশাসনক বাৰম্বাৰ লিখিত অভিযোগ দিছে যে আচলতে পানীসমূহ নিষ্কাশন কৰাৰ কাৰণে, কিন্তু আজিলৈকে দেখা হৈছে কোনো ধৰণৰ যে পদক্ষেপ গ্ৰহণ কৰিবলৈ দেখিব পোৱা নাই। যাৰ বাবে যি সমস্যাত ভুগিবলগীয়া হৈছে হাটিংমাৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। কাৰণ যে আমি দৃশ্য দেখুৱাইছো ND24 দৰ্শক যে আচলতে যি এই দুদিনীয়া বৰষুণৰ ফলত আচলতে যি পুখুৰী সদৃশ হৈ পৰিছে হাটিংমাৰি মহাবিদ্যালয় খেলপথাৰ যি অঞ্চলৰ বাবে একমাত্ৰ যি খেলপথাৰ, য'ত বিভিন্ন ঠাইৰ পৰা খেলুৱৈসকল আহি ইয়াতে অনুশীলন কৰে। কিন্তু আচলতে কৃত্ৰিম বানৰ বাবে দেখা গৈছে বৰ্তমানে খেলুৱৈসকলে ইয়াতে খেলা ধূলাৰ অনুষ্ঠানৰ পৰা বিৰত হৈ আছে। আমাৰ এতিয়া দক্ষিণ হাওড়া মানকাছাড় জিলাৰ যি ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকী আছে, আমি তেখেতৰ সৈতে এই সন্দৰ্ভত কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব? দেখা গৈছে হাটিংমাৰি মহাবিদ্যালয়ৰ খেলপথাৰ একেবাৰে জলমগ্ন, কৃত্ৰিম বানৰ সৃষ্টি হৈছে। দক্ষিণ হাওড়া মানকাছাড় জিলাৰ বা আমাৰ হাঠিঙৰ যিটো মহাবিদ্যালয়, এইটো আজিৰে সমস্যা নহয়। কিনকিনীয়া বৰষুণৰ ফলত যে আমাৰ কৃত্ৰিম বানপানী মানে প্ৰত্যেক বছৰে হৈ থাকে, এইটো নতুন কৰি নহয়। এই ক্ষেত্ৰত জিলা প্ৰশাসন নাইবা স্থানীয় যিসকল জনপ্ৰতিনিধি আছে তেখেতসকলে মানে যিবোৰ ভেকু ভাওনা আমি দেখিছো, আপোনালোকে চাইছে এইবুলি ইয়াত এটা অমৃতসৰীবোৰ ডিঙি খান্দিছে। ডিঙিটো খান্দাৰ পিছত কিছুমান মাটি আছিল, মাটিবোৰ দুই চাইডে দি পেলাইছে। কিন্তু এটা কথা কি, বিধায়ক গৰাকী বিভিন্ন সময়ত কৈছিল যে হাঠিংমাৰি মহাবিদ্যালয়ৰ যিটো জ্বলন্ত সমস্যা যে ইয়াত পানী লগে থৈ থাকে, এই পানীটো আমি বাহিৰ কৰি দিম, ইয়াত এটা আমি ড্ৰেইনৰ ব্যৱস্থা কৰিম। কিন্তু ইমান দিন হৈ গ'ল, বিধায়ক গৰাকী কিন্তু আজিৰ দিনতে এই কামটো নকৰিলে। এটা বৰ দুখৰ বিষয়, আমাৰ স্থানীয় যিসকল জিলা প্ৰশাসন, আমাৰ জিলা প্ৰশাসনে ইয়াতে থাকে, আমাৰ জিলা আয়ুক্ত মহোদয়ৰ সন্মুখতে ইয়াত কোৱাটাৰ সদায় অহা যোৱা কৰোতে যে আমাৰ এই পানীটো ইয়াত যে মানে লগে থৈ আছে, পানীটো যে ইয়াত ভৰপূৰ হৈ আছে, মানে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে অলপ পানীটো বেছি হোৱাৰ লগে লগে প্ৰত্যেকটো শ্ৰেণী কোঠাত পানী হৈ যায়। তেতিয়া তেখেতে ভালদৰে মানে শ্ৰেণী কোঠাত কি কৰে পাঠদান কৰিব নোৱাৰে। কিন্তু এনেকুৱা বৰ জৰ্জৰিত সমস্যাবোৰ দেখিও কিন্তু নেদেখাৰ ভাও কৰি আছে। পানীবোৰ নিষ্কাশন কৰাৰ পদ্ধতি এটাই আছে, আমাৰ মেইন ৰোডৰ এই চাইডে দি কেনে ডাইৰেক্ট যদি আমাৰ ইপিনে ড্ৰেইন বনায়, ইপিনেদি কলেজৰ পিছপিনেদি ডাইৰেক্ট আমাৰ অসমত ওলাই দিব। আমাৰ অসমে কি কৰিব লাগিব, যিটো বৰ্ডাৰ ৰোড আছে, বৰ্ডাৰ ৰোডৰ চাইডে যদি ড্ৰেইন ডাঙৰ কৰি ওলায় তেনেহলে ইয়াৰ পৰা পানী ওলাব, আৰু নহলে পানী নোলায়। আৰু পানী ওলোৱাৰ তেনেকুৱা কথা ইয়াত নহয়, যিহেতু আমাৰ মহাবিদ্যালয় খেলপথাৰখন একেবাৰে দ, একেবাৰে মানে নিচৰ ঠাই বুলি আমি ক'ব পাৰিম। এই ঠাইটো যদি জিলা প্ৰশাসনে নাইবা স্থানীয় জনপ্ৰতিনিধিসকলে যদি কিবা স্কিমৰ জৰিয়তে ফিল আপ কৰি দিলেহেঁতেন, তেনেহলে এই বৰষুণৰ পানীবোৰ ইয়াত নাথাকিলেহেঁতেন। আৰু ইয়াত পানীবোৰ মানে থূপ বান্ধি থকাৰ কাৰণটো হ'ল কি, যিটো আমাৰ ড্ৰেইন আছে, মানে ড্ৰেইনটো এনেকুৱা অৱস্থাত আছে যে আমাৰ মহাবিদ্যালয়ৰ খেলপথাৰতকৈ ড্ৰেইনটো মানে তেতিয়া কি কৰে, পানীবোৰ গোটেইখিনি মহাবিদ্যালয়ৰ খেলপথাৰত মানে ইয়াতে লগে থৈ থাকে, কিন্তু ড্ৰেইনৰ যিটো কি আছে এইটো চাইড দিয়ে পানী নোলায়। গতিকে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি পুনৰাই জিলা প্ৰশাসনক আহ্বান জনাম যে আপোনালোকে কেইবা বছৰ ধৰি এই বস্তুখন চাই আছে, বা যিটো কৃত্ৰিম বানৰ উপদ্ৰৱত আমাৰ ইয়াত হৈ আছে, কিন্তু আপোনালোকে চাই থাকি কি কৰিলে? গতিকে এই মহাবিদ্যালয়খনত 2000ৰো অধিক ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ যাতে অসুবিধা নহয়, ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে অতি সোনকালে এই পানীবোৰ ওলাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা আমাৰ হাঠিংমাৰি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আহ্বান জনাম, বা ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, যিহেতু কৃত্ৰিম বানৰ ফলত মহাবিদ্যালয়ৰ খেলপথাৰখন সম্পূৰ্ণৰূপে ডুব গৈছে। গতিকে তোমালোকে কোনোবাই হাত সাঙুৰি বহি নাথাকি অতি সোনকালে ইয়াৰ বিৰুদ্ধে এটা ধৰ্ণা কাৰ্যসূচী হাতত লওক। ধৰ্ণা কাৰ্যসূচী হাতত লৈ কেনে যি পদ্ধতিৰে এইটো কৰিলে ভাল হ'ব, এই পদ্ধতিটো লৈ আপোনালোকে অনাগত দিনত কাম কাজ আগবঢ়াওক। আমিও সহায় সহযোগিতা আগবঢ়াম, কিয়নো স্থানীয় জিলা প্ৰশাসন নাইবা জনপ্ৰতিনিধি যদি আমাৰ কাম নকৰে, তেনেহলে এওঁলোকৰ বিৰুদ্ধে যিকোনো আমাক বিৰুদ্ধ ব্যৱস্থা ল'ব লাগিব, নহলেতো এনেকুৱাকৈ থাকিলে নহব। গতিকে যিটো পানী ইয়াত লগত একেবাৰে সম্পূৰ্ণৰূপে থুপ খাই আছে, এই পানীবোৰ অতি সোনকালে যাতে বাহিৰ কৰি দিয়ে। আৰু বিশেষকৈ এটা কথা হৈছে কি, যে দক্ষিণ শালমাৰা মানকাছাৰ জিলাত যে 3খন মহাবিদ্যালয়, হাঠিংমাৰি মহাবিদ্যালয়, মানকাছাৰ আৰু দক্ষিণ শালমাৰা, তাৰ ভিতৰত আমাৰ যিটো হাঠিংমাৰি মহাবিদ্যালয়, এই মহাবিদ্যালয়ৰ খেলপথাৰখন মানে একেবাৰে
নিচা ঠাই বুলি আমি ক'ব পাৰিম। আৰু সকলো সময়তে অলপ বৰষুণ হলে মানে লগালগ ইয়াত মানে এনেকুৱা অৱস্থা হৈ যায়, মানে ডাঙৰ ডাঙৰ বৰালি মাছ, মাগুৰ, বিভিন্ন ধৰণৰ মাছ আমি ইয়াত মানে পুহিব পাৰো, এনেকুৱা ধৰণৰ মানে অৱস্থা এটা পৰিস্থিতি সৃষ্টি কি হৈ আহ্বান যায়। কৰিব যেনিবা? জিলা প্ৰশাসনক মই আহ্বান এটাই জনাম যে যাতে আমাৰ মহাবিদ্যালয়ৰ খেলপথাৰত আমাক মাছ পুহিব নালাগে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভালদৰে খেল ধেমালি কৰিব পাৰে, আমাৰ খেলপথাৰৰ মাজত যাতে তেওঁলোকে খোজকাঢ়ি আমাৰ শ্ৰেণীকোঠাত সোমাব পাৰে, এনেকুৱা ব্যৱস্থা যাতে আমাৰ অতি সোনকালে কৰি দিয়ে। নহলে কিন্তু অনাগত দিনত আমি জিলা ছাত্ৰ সন্থাই বহি নাথাকিম, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ সহযোগত কিন্তু আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এয়া কিন্তু আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি জিলা প্ৰশাসনক সকীয়াই দিছো। হয়, এই আছিলে দক্ষিণ অসমৰ মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ যে ভাৰপ্ৰাপ্ত সভাপতিগৰাকীৰ মন্তব্য। এটা কথা ক'লে যে আচলতে যদি জিলা প্ৰশাসনে ইয়াৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, তেনেহলে এই হাতীমাৰী মহাবিদ্যালয়ৰ যে ছাত্ৰ ছাত্ৰীসকলক আচলতে ধৰ্ণা কাৰ্যসূচী লোৱাৰ কাৰণে আহ্বান কৰিলে আৰু জিলা আছু ইয়াত সহযোগিতা কৰাৰ কথা উল্লেখ কৰিলে। আমাৰ এতিয়া দক্ষিণ অসমৰ মানকাছাৰ জিলা যে হাতীমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতাৰ সভাপতিগৰাকী আছে, আমি কথা পাতিম। হয়, কি ক'ব যিহেতু দেখা গৈছে হাতীমাৰী মহাবিদ্যালয়ৰ খেলপথাৰ জলমগ্ন? হাতীমাৰী খেলপথাৰখন প্ৰতি বছৰে এনেকুৱা হৈ থাকে, বানপানী হৈ থাকে, আমাৰ ষ্টুডেণ্টে খেলিব নোৱাৰে। সেইকাৰণে মই প্ৰিন্সিপাল ছাৰকো আবেদন দিছিলো, এতিয়ালৈকে হোৱা নাই। আৰু বহুত আগৰে পৰা চাই আছো আমাৰ ষ্টুডেণ্টে ইয়াতে খেল ধেমালি কৰিব নোৱাৰে। ষ্টুডেণ্টে যেহেতু হাতীমাৰী অঞ্চলৰ বহুত খেলুৱৈ ইয়াত আহি অনুশীলন কৰে, কিন্তু বৰ্তমান দেখা গৈছে দীৰ্ঘদিন ধৰি দ্ৰুত আছে পানীৰ কাৰণে। কি ক'ব? পানীখন নিষ্কাশন নহয় নেকি? নিষ্কাশন হোৱা নাই, নহয় এতিয়ালৈকে প্ৰশাসনে লোৱা নাই। ইয়াতে আমাৰ ডিচি ছাৰে এটা পাগাৰ খান্দিছে, এই পাগাৰটোত কিবা কাৰণে খান্দিছে, এইটো পানী তাতে জমা হৈ থাকিব, কিন্তু এইটো হোৱা নাই এতিয়ালৈকে। পানী ইয়াতে থাকে, ফিল্ডতে থাকে। আমাৰ ডিষ্ট্ৰিক্টত বহুত খেলুৱৈ আছে, খেলিব নোৱাৰে, আমাৰ ষ্টুডেণ্টে খেলিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।